সকলোতকৈ বেছি সিয়ে মোক বুজি পায় সি মোক কেৱল তোৰ কাৰণে বুজি নোপোৱা হ'ল মাইনী আচলতে সমস্যাটো ক'ত সেই কথাটো জানিব বিচাৰোঁ এতিয়া এইবোৰ কথালৈ তৰ্ক কৰাৰ সময় নহয় মুঠতে মই তোক ক'বলৈ আহিছোঁ যে কাইলৈ মৰ্ণিং 6:30 তোৰ দিল্লীৰ ফ্লাইটৰ টিকেট কনফাৰ্ম হৈ আছে ৰেডি হৈ থাকিবি সেইবোৰ সাংবাদিক ল'ৰা কাইলৈ যিকোনো এটা নিউজেই কৰি দিব পাৰে থোৱা হে ৰেৱতী কি কৰিব সি ইচ্ছা কৰিলে তাৰ চাকৰি মই আজিয়ে খাব পাৰোঁ গুড মৰ্ণিং দেউতা মৰ্ণিং ৰাতিপুৱা তোমাক এটা ভাল খবৰ দিওঁ কি নীৰৱ দিল্লীলৈ গ'ল যোৱাৰ আগতে সি মোৰ লগত কথা পাতিছে ঠিকেই আছে মোৰ ভিতৰি অকণমান সন্দেহ হৈ আছিল সি যাবনে নাযায় পিছে থকাটো কি হ'ব ক'ত কেনেকৈ থাকিব সেইবোৰ ব্যৱস্থা কৰা হ'লনে নাই কিছুদিনৰ বাবে তাক এখন হোটেল ঠিক কৰি দিছোঁ সি কেইদিনমান ঘূৰা ফুৰা কৰক তাৰ মনটো ভাল লাগিব তাৰপাছত লাহেকৈ তাক অফিচৰ দায়িত্ব দিম আৰু মই অনবৰতে তাৰ লগত যোগাযোগত আছোৱেই ইউ ডোণ্ট হেভ টু ৱৰি এবাউট এনিথিং তুমি চিন্তা নকৰিবা তই দায়িত্ব লোৱাৰ পিছত মই কিয় চিন্তা কৰিম নীৰৱে ফোন কৰিছিল নেকি নাই কৰা সিটো অন্তত সলনি হ'ব নালাগিছিল সিটোতো খবৰ এটা কৰিব লাগিছিল মই সকলো গম পাইছোঁ সেই ঘৰখনৰ মানুহখিনিয়ে তেওঁক মোৰ পৰা আঁতৰাই লৈ গৈছে এতিয়া আৰু তেখেত মোৰ জীৱনলৈ উভতি অহাৰ কোনো আশা নাই ময়ো সেইবোৰ আশা কৰি থকা নাই সেইবোৰ কেতিয়াবাতে বাদ দিলোঁ মোক এতিয়া এটা নতুন পথ লাগে সকলোৰে ভাল হোৱাকৈ কিবা এটা কৰিব বিচাৰিছোঁ ভণ্টিৰ কথা আছে দেউতা আৰু তোমাৰ কথা আছে সকলোৰে সুবিধা হোৱাকৈ কিবা এটা কৰিব লাগিব কি কৰিবি এনে এটা কাম যিটোৰ দ্বাৰা সমাজে আমাক হাঁহিব নোৱাৰে সকলোৱে যাতে আমাক সন্মানৰ চকুৰে চায় এনে এটা কাম কৰিব লাগিব য'ত আমি কাৰো ওচৰত মূৰ তল কৰি থাকিব লগা নহয় কি কৰিব খুজিছ তই জীৱনটো দেখোন ভয় আৰু শংকাতেই পাৰ হ'ল ভৱিষ্যতটো যাতে সাহসেৰে পাৰ কৰিব পাৰোঁ তাৰেই ব্যৱস্থা কৰিব লাগিব মাজনী আরে বড়ুয়া বড়ুয়া কি হল চাও 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 উঠো বড়ুয়া একো নয় বড়ুয়া একো নয় তই কি ভাবিছ এই ঘটনাবোৰ ফুকনৰ ঘৰখনে অদিতিৰ লগত কিয় কৰি আছে তেওঁলোকে জানে অদিতি দুখী নহয় তাৰ পিছতো নিজৰ বোৱাৰীজনীৰ লগত এইবোৰ কিয় কৰি আছে মোৰ মতে এই গোটেই ঘটনাটোত ৰাজনীতিকৰণ হৈছে ময়ো তাকে ভাবিছোঁ নহ'লে মোৰ আৰু অদিতিৰ মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলি ভাবি প্ৰকাশ খুৰাক পুলিচে কিয় এৰেষ্ট কৰিব কথাটো বাৰু এনেকুৱা নেকি যে ঘৰখনৰ সকলোৱে মিলি নীৰৱ আৰু অদিতিৰ মাজত সম্পৰ্ক বিচ্ছেদ কৰিব খুজিছে সেইটোও হ'ব পাৰে অদিতিৰ ঘটনাটো জনাৰ পিছত ফুকনে বোৱাৰী হিচাপে মানিবলৈ বিচৰা নাই আৰু অদিতিয়ে সেইখন ঘৰৰ পৰা ওলাই যোৱাটোৱে সকলোৱে বিচাৰিছে মোৰ আৰু এটা কথা মনত পৰিছে কি মোক কোনোবা মানুহ এজনে ফোন কৰি কৈছিল
যে অদিতিৰ এই কেছটোত ৰাজ ফুকন জড়িত হৈ আছিল সেই কথাটোহে মই বুজি নাপালোঁ সেই মানুহজন কোন মোক ফোনত কিয় তেনেকৈ ক'লে সেই মানুহজনে মোৰ ফোন নম্বৰটো ক'ত পালে সেই মানুহজনৰ কি টাৰ্গেটত মই আছোঁ সঁচাকৈ বাৰু এই ঘটনাটোত ৰাজ ফুকন জড়িত হৈ আছে নেকি মই একোৱে ধৰিব পৰা নাই তাকেইতো আৰে কি হ'ল এখেতৰ হা হেৰি কি হ'ল আপোনাৰ দোকানত মাল দি থাকোঁতেই মূৰ ঘূৰাই পৰিল ভাগ্য ভাল মাটিত নপৰিল দেউতা কি হ'ল দেউতাৰ মই লগে লগে গৈ ওচৰৰ ফাৰ্মাচী এখনত দেখুৱালোঁ অঁ। প্ৰেছাৰ বৰ হাই বুজিছে তাতে ঔষধ কেইটামানো দিলে এইকেইটা লওক হ'ব দিয়া মাজনী ধৰচোন অকণমান ভিতৰলৈ লৈ যাওঁ অঁ দেউতা অকণমান খুৱাই দিছোঁ ন চাওঁ উঠকচোন আপুনি চাব গাটো বেয়া যদি দোকানলৈ কিয় যাব লাগেনো তুমি হেৰি কৰিব নবৌ হা? এতিয়া আৰু ঔষধ নোখোৱাব মই খোৱালোঁ অঁ এতিয়া মাত্ৰ অলপ ৰেষ্ট ল'ব দিয়ক ভাল পাই যাব হ'ব দিয়া তোমাক বহুত ধন্যবাদ তুমি যে এইখিনি সহায় কৰিলা হ'ব আৰু নবৌ হেৰি নহয় নবৌ মই আহোঁতে দোকানখন বন্ধ কৰি আহিলোঁ অঁ এয়া লওক চাবি অঁ হ'ব দিয়া আহিছোঁ দিয়ক নবৌ এনেকুৱাতো হ'ব পাৰে অদিতিৰ কেছটোৰ লগত ৰাজ ফুকন জড়িত হৈ আছে আৰু এতিয়া সি বিপদত পৰা ভয়ত অদিতিক ঘৰৰ পৰা বাহিৰ কৰিব বিচাৰিছে ৰাজ ফুকন এই ঘটনাটোত জড়িত থকা হ'লে অদিতিয়ে আগতেই চিনি পালেহেঁতেন কিন্তু অদিতিয়ে তেনেকৈ এবাৰো কোৱা নাই ৰাজ ফুকন আগতে USA থকা কথাটো ময়ো জানো অদিতিৰ লগত তেনেকুৱা হ'বই নোৱাৰে নে এনেকুৱা হ'ব পাৰে নেকি অভিনৱ ফুকন আগতে কলিয়াবৰ সমষ্টিৰ সাংসদ আছিল আৰু শিলঘাট কলিয়াবৰ সমষ্টিৰ ভিতৰতে পৰে কেতিয়াবা ৰাজ ফুকন দেউতাকৰ সমষ্টিলৈ গৈ এনেকুৱাতো ঘটনা কৰিব পাৰে মোৰ তেনেকুৱা জানো লগা নাই ৰাজ ফুকনে এই ঘটনা কৰা হ'লে আগতেই ডাঙৰ ইছ্যু হ'লহেঁতেন কথাবোৰ আমিও গম পালোহেঁতেন তেনেকুৱা হ'ব নোৱাৰে তেতিয়াহ'লে হৈ আছে কি মই এবাৰ কথাটো অদিতিক সুধিব লাগিব অদিতিয়ে ক'লেহে কথাবোৰ ভালকৈ গম পাম কিন্তু এটা কথা ঠিক সেই অভিনৱ ফুকনক মই মোৰ ক্ষমতা দেখুৱাম তেওঁলোকৰ পৰিয়ালটোৱে মোক অপমানৰ ওপৰত অপমান কৰি আছে এতিয়া সেই অপমানৰ প্ৰত্যুত্তৰ দিয়া সময় আহি পৰিছে অকণমান অদিতিৰ ছাপোৰ্ট লাগে অদিতিয়ে যদি হাঁ কয় ৰাজ ফুকনক মই মোৰ ক্ষমতা দেখাম 15 বছৰ আগতে মোৰ ধৰ্ষণ হৈছিলে এই কথাটোৰ কাৰণে মাইনীৰ বিয়াও ভাঙিলে আনকি কথাটো এনেকুৱা এটা পৰ্যায় পালেগে যে মোৰ শহুৰৰ ঘৰখনে মোৰ ওপৰত থানাত কেছ কৰিছে কি হ'ল উঠি আহিল যে গাটো ইমান বেয়া অকণমান শুই নাথাকিল কিয় কিমাননো পৰি থাকিবা অকণমান ভাল পাইছোঁ ৰ'বা গাটো যদি বেয়া আছিলেই আগতে ক'ব লাগিছিলে বেমাৰ লুকুৱাই থোৱাটো কিন্তু ভাল কথা হোৱা নাই দেই সেই একেবোৰ কথাকে ভাবি থকাৰ কাৰণেই প্ৰেছাৰটো বাঢ়িছে ইমান কওঁ বুলি একেবোৰ কথাকে চিন্তা কৰি নাথাকিব চিন্তা কৰোঁ বুলি নকৰোঁ নহয় চিন্তাবোৰচোন নিজে নিজে মনলৈ আহে এইকেইদিন আৰু দোকান খুলিবলৈ যাব নালাগে ডাক্তৰক দেখাই ঔষধ পাতি খাই অকণমান সুস্থ হওক প্ৰয়োজন হ'লে মই দোকানত বহিম বন্তি অ' বন্তি আজি ৰাস্তাতে লগ পাই মনটোৱে ক'লে বুলুৱে মাজনীৰ দেউতাকে প্ৰেছাৰ উঠি দোকানতে মূৰ ঘূৰাই পৰি যাব খুজিছিল হয়নে মই কিন্তু আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ দেই কিবা এটা অনবৰতে চিন্তা কৰি থাকে মানুহজনে হৈছে কি নিজৰ বুলিয়াকক কথা এটা সুধিলেও নোকোৱা নহয় তোমালোকে দুয়োজনী ছোৱালী দুইটা যোৱায়ে ভাল পাইছা তাতকৈ আৰু তোমালোকক কিবা লাগেনে কোৱাচোন বাৰু নে খোৱাৰ চিন্তা নে থকাৰ চিন্তাতে এইবোৰ হৈছে অ' বন্তি এখেতৰ এই অৱস্থাটো তুমি লক্ষ্য কৰিছানে বাৰু তোমালোকক আৰু কথা সুধি কিবা লাভ আছেনে তোমালোকে আৰু আমাৰ নিচিনা মানুহক পেটৰ কথা ক'বানে
কিন্তু এটা কথা বন্তি, কিছুমান কথা নকলেও অনুমান কৰিব পাৰোঁ। সুধো বুলি ভাবোঁ, কিন্তু সুধিনো কি লাভ? মোৰ কিন্তু সন্দেহে হৈছে তোমালোকৰ ভিতৰি কিবা এটা ঘটনা হৈ আছে। নহ'লেনো তোমালোকে এনেদৰে থাকানে? তাতে আকৌ তোমালোকৰ ঘৰলৈ পুলিচো আহে। ঘৰখনত কিবা এটা ঘটনা নিশ্চয় হৈছে, নহ'লেনো ইমানকে এনেকে থাকানে? আৰু এইবোৰ কথাকে ভাবি ভাবি আজি মাজনীৰ দেউতাকৰ এই অৱস্থা। কথাবোৰ সুধিলে আকৌ বেয়া নাপাবা। মনৰ কথাবোৰ কাৰোবাৰ আগত খোলাকৈ ক'লে মনটো পাতল লাগে, সেইকাৰণেহে কৈছোঁ। অ' মাজনী, তোৰ সংসাৰখন ঠিকে আছেনে নাই? এই যোৱাইচোন ইয়ালৈ অহায়ে নেদেখোঁ এদিনো। আচলতে তহঁতৰ ঘৰখনত হৈ আছে কি অ'? আমাৰ ঘৰখনত কি হৈ আছে আপুনি সেইটোৱে জানিব বিচাৰিছেতো? তেনেহ'লে শুনক, 15 বছৰ আগতে মোৰ ধৰ্ষণ হৈছিলে। এই কথাটোৰ কাৰণে মাইনীৰ বিয়াও ভাঙিলে। আনকি কথাটো এনেকুৱা এটা পৰ্যায় পালেগে যে মোৰ শহুৰৰ ঘৰখনে মোৰ ওপৰত থানাত কেছ কৰিছে। মোৰ দেউতা এক ৰাতি থানাত থাকিও আহিছে। এতিয়া এইবোৰ কথা লৈ আমাৰ সকলোৰে চিন্তা কৰি কৰি এখেতৰ প্ৰেছাৰ বাঢ়িছে। আমাৰ দুজনীৰ ভৱিষ্যতটো কি হ'ব? মাইনাৰ গাতটো কোনো দাগ নাই, তথাপিও তাইক ভাল পোৱা ল'ৰাটোৱে আজি তাইক বুজি নাপালে। এইবোৰে হৈছে আমাৰ ঘৰখনৰ সমস্যা। মাজনী নাপায়, তইচোন তই শুনক পেহী, আপোনাৰ আৰু কি জানিব মন গৈছে সোধক। আজি আপোনাৰ প্ৰত্যেকটো প্ৰশ্নৰে সঠিক উত্তৰ দিম। কি ভাবি আছা? মানসীৰ কথা। মানসীয়ে আকৌ কি কৰিলে? আমি পতা কথাবোৰ তাই আজিকালি বৰকৈ কান্দি থকা হৈছে। হয় নেকি? তাই কাৰোবাৰ লগত ফোনতো কথা পাতে, কেনেবাকৈ অদিতিৰ লগতো কথা নাপাতেতো। তাই তেনেকুৱা নকৰে। নহয়, আমি পতা কথাবোৰ অদিতিয়ে গম পালে বৰ ডাঙৰ কথা হ'ব। নীৰৱক দেলহিলৈ কিয় পঠাইছোঁ সেইটোও গম পাই যাব। মা, আপুনি অকণ মানসীবাক চকু দিবচোন। ঠিক আছে। এতিয়াৰ পৰা আপুনি আমাৰ এই কথাবোৰ সমাজখনক মুকলিকৈ কৈ দিব। মাজনীটো অলপ ভিতৰলৈ যাচোন। ৰ'বা মা, তুমি ভয় নকৰিবা। আজি মোক কথাবোৰ ক'বলৈ দিয়া। এতিয়াৰ পৰা আৰু এইবোৰ কথালৈ ভয় কৰি লাভ নাই। কিমান আৰু বদনামৰ ভয়ত, অন্ধকাৰ ভৱিষ্যতৰ ভয়ত আমি কঙা হৈ থাকিম। ভয়ত আমাৰ জীৱনটো পূজা হৈ গৈছে। কিবা লাভ হৈছে জানো? এনেও আমাৰ বদনাম ওলাইছে। গতিকে এইবোৰ কথা আৰু লুকুৱাই ৰাখি লাভ নাই। সমাজখনক কথাবোৰ স্পষ্টকৈ কৈ দিয়াই ভাল। বদনামহে কৰিব, মাৰিটো নেপেলাই। অন্যায় হৈছে আমাৰ লগত, বদনামো আমাৰেই হৈছে। গতিকে সমাজখনক কথাবোৰ খোলাকৈ কৈ দিয়াই ভাল। কোনোবা এজন মানুহেতো আমাক বুজি পাব। এইজন মোৰ দেউতা। দুজনী ছোৱালীৰ কাৰণে নাজানো কি কি কৰা নাই, আৰু কিমান ত্যাগ কৰিলে হয়তো এক মুহূৰ্তৰ কাৰণে মন খুলি হাঁহিব পাৰিব, কিন্তু নোৱাৰে। কিয় জানে? কাৰণ এখেতে এটা ভুল কৰি থৈছে। এখেতৰ ভুল হৈছে যে এখেতে দুজনী ছোৱালী জন্ম দিলে। দুজনী কন্যা সন্তানৰ পিতৃ হৈ আজি এখেতৰ এই অৱস্থা।
এতিয়াৰ পৰা আপুনি আমাৰ এই কথাবোৰ সমাজখনক মুকলিকৈ কৈ দিব। প্ৰয়োজন হ'লে এইটোও ক'ব যে আমাৰ আচল ঘৰ শিলঘাটত আছিল। মই ধৰ্ষণৰ বলি হোৱাৰ পাছত মোৰ মা দেউতাই আমাৰ দুজনীৰ ভৱিষ্যতৰ কথা ভাবি ইয়ালৈ লৈ আনিলে। এতিয়া যদি সমস্যাবোৰে আমাক আকৌ বেৰি ধৰে, আমি কিন্তু পলাই নাযাওঁ। সমস্যাবোৰৰ সাহসেৰে সন্মুখীন হ'ম। এইবোৰ মই কি শুনিছোঁ? কথাবোৰ সঁচা নে কি? অ' সঁচা! সঁচা নোহোৱা হ'লে আমাৰ লগত আজি এনেকুৱা হয়নে? আমি এনে এঠাইত বসবাস কৰোঁ য'ত আমি প্ৰথমে নিজতকৈ সমাজখনৰ কথা বেছি চিন্তা কৰোঁ। কিবা এটা কাম কৰাৰ আগতে বাৰে বাৰে ভাবিব লাগে যে মানুহে কি ভাবিব। সমাজখনৰ আগত আমি কেনেবাকে লাজ পাম নেকি? আজি মোৰ লগত, মোৰ ভণ্টিৰ লগত, এই ঘৰখনৰ লগত সেই কি হ'ল? আজি মোৰ শহুৰৰ ঘৰখনে মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে কাৰণ তেওঁলোকৰ মোতকৈও এই সমাজখনৰ চিন্তা বেছি। মোৰ নিচিনা এজনী বলৎকাৰ হোৱা ছোৱালী তেওঁলোকৰ ঘৰৰ বোৱাৰী হ'লে তেওঁলোকৰ সন্মান ক'ত থাকিব? আহি